আপোনালোকৰ বাৰু ফেচবুকৰ টাচবৰ্ডত বাৰু ৰেড হৈ গৈছে নেকি? তেতিয়াহ'লে চিন্তা নকৰিব, টাইমমতে কামবোৰ কৰি থাকিব। ফটো, ভিডিঅ', ৰীল যোৱা মাহত যিমান দিছিলে নহয়, এইবাৰ তাতকৈ বেছিকৈ দিবলৈ চেষ্টা কৰিব। তেতিয়া গ্ৰীণ হৈ যাব। আৰু পৰাপক্ষত ডাচবৰ্ডখন কেতিয়াও ৰেড হ'বলৈ নিদিব, গ্ৰীণ হৈ থাকিবলৈ দিব। যিমান পাৰে নহয় ফটো, ভিডিঅ', ৰীল, টেক্সট, ষ্টৰি বেছিকৈ দিবলৈ চেষ্টা কৰিব। তেতিয়া ভিউজটো বাঢ়িব আপোনাৰ, লগতে ৰেড হৈ থকা নহয়, গ্ৰীণ হ'ব। আৰু যিটো আপোনাৰ 28 দিনৰ মাহত ভিউজটো কিছুমানৰ কমি যায় বুলি কয়, আচলতে সেইটো কমি নাযায়। 28 দিনৰ মাহত মানে সেইটো দেখাই থাকে, কম দেখুৱাই থাকে। যোৱা মাহত যিটো কাম আপুনি বেছিকৈ কৰিছিলে, বেছি আপলোড কৰিছিলে, এই মাহত যদি আপুনি কমকৈ কৰে, সেইটোত মানে আপোনাৰ ভিউজটো কম দেখায় মানে। সেইকাৰণে যিমান পাৰে ভালকৈ কাম কৰিবলৈ চেষ্টা কৰিব, বেছি প'ষ্ট কৰিব। তেতিয়া আপোনাৰ ভিউজটো বাঢ়ি থাকিব আৰু লগতে আপোনাৰ ৰেডৰ পৰা গ্ৰীণো হৈ যাব। আৰু কেতিয়া আপোনাৰ ভিউজটো কাট খাই নাযায়। টোটেলত চাব আপোনাৰ 90 দিনত ভিউজ আপোনাৰ একেই থাকিব আৰু বেছি থাকিব। সিমানেই আৰু। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, লগত ছাবস্ক্ৰাইব এটা কৰি দিব। যিসকলে নাজানে, যিসকলে নতুন আহিছে, তেখেতসকলৰ বাবেহে এইটো ভিডিঅ'।